কালি হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আছুৰ অধিৱেশনত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ কাৰণে তেখেতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা আছে নেকি? মন্ত্ৰী ছাত্ৰ সন্থাৰ সন্মানীয় সদস্যসকলে অতি সুশৃংখলভাৱে ছাত্ৰ সন্থাৰ কাম কাজ কৰে। ছাত্ৰ সন্থাৰ সদস্যসকল সচেতন। ছাত্ৰ সন্থা কেনেকৈ পৰিচালনা হয় ছাত্ৰ সন্থাৰ সদস্যসকলে সেই কথা ভালকৈয়ে জানে, সেইদৰে কাম কৰি আছে। আৰু তেখেতৰ এনে অপ্ৰয়োজনীয় টুলুঙা কথাৰ উত্তৰ দি মই সময় খৰচ কৰিব নোখোজোঁ। ছাত্ৰ ছাত্ৰীসকলৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ বিষয়টো সৰ্বাধিক গুৰুত্ব আৰোপ কৰি আলোচনা কৰিব। ৰাজ্যিক কাৰ্যনিৰ্বাহকে কিছুমান বিষয় আলোচনা কৰিছে। এইটো সাধাৰণ অধিৱেশনে এটা চূড়ান্ত ৰূপ দিব। ছাত্ৰ সন্থাত এচাম অভিজ্ঞ আৰু জ্যেষ্ঠ বিষয়ববীয়া থাকে। বছৰে বছৰে এচামে অৱসৰ লয়, আকৌ এচাম নতুন প্ৰজন্মই তাত যোগদান কৰে। গতিকে নতুন প্ৰজন্ম আৰু এচাম অভিজ্ঞ জ্যেষ্ঠ বিষয়ববীয়াৰ সংমিশ্ৰণেৰে সদৌ অসম ছাত্ৰ সন্থা শক্তিশালীভাৱে আগবাঢ়ি যায়। নতুন প্ৰজন্মৰ ওপৰত আমাৰ সাংঘাতিক আশা আৰু আস্থা আছে। একেধৰণে ছাত্ৰ সন্থাৰ দৰে সংগঠনত এচাম অভিজ্ঞ আৰু জ্যেষ্ঠ বিষয়ববীয়াৰ প্ৰয়োজন আছে। এচাম জ্যেষ্ঠ আৰু অভিজ্ঞ বিষয়ববীয়াই অৱসৰ ল'বই, এচাম থাকিব, কিন্তু নতুন প্ৰজন্ম আকৌ প্ৰজন্মই অংশ ল'ব। গতিকে নতুন প্ৰজন্ম আৰু জ্যেষ্ঠ অভিজ্ঞসকলৰ একত্ৰিত শক্তিয়ে সদৌ অসম ছাত্ৰ সন্থাক অধিক শক্তিশালীভাৱে আগুৱাই নিব। আৰু এই দিশত আমি ৰাইজৰ দিহা পৰামৰ্শ অভিভাৱকতো বিচাৰিছোঁ। হয়, মই ইতিমধ্যে মৰাণ আৰু দুধনৈত মই আছুৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছিলোঁ। সেই সময়ত ছাত্ৰ সন্থাৰ সন্মানীয় প্ৰতিনিধি সতীৰ্থ ভাতৃসকলৰ অনুৰোধৰ প্ৰতি সন্মান জনাই মই ছাত্ৰ সন্থাৰ কাম কাজ মই আগুৱাই নিছিলোঁ। এইবাৰ দুলীয়াজানৰ আগতীয়াকৈ মই কৈছোঁ ছাত্ৰ সন্থাৰ পৰা অৱসৰ ল'ম, আৰু দুলীয়াজানলৈ মই অৱসৰ ল'বলৈ আহিছোঁ। কিন্তু ছাত্ৰ সন্থাৰ মোৰ শেষ নিশ্বাস থকালৈকে ছাত্ৰ সন্থাৰ প্ৰতি মোৰ সেৱা মই আগবঢ়াই যাম।